हेलो फ्रेंड्स, आज आमी बर्गमूल और घनमूल केनेকৈ उलियाब लागे तार एटा शर्ट ट्रिक्स आलोचना करिम। विभिन्न धৰণৰ प्रतियोगितामूलक परीक्षार कारणे এই কনसेप्ट আপোনালোকক সহায় কৰিব। প্ৰথমে আমি বৰ্গমূল কেনেকৈ শৰ্ট ট্ৰিক্সৰ জৰিয়তে কৰিব পাৰো কম সময়ৰ ভিতৰতে হেতু আলোচনা কৰিম। নাম্বাৰ 1 স্কয়াৰ ৰুট অফ 25 এটো বৰ্গমূল উলিয়াব লাগে। ইয়াত স্কয়াৰ ৰুট আছে। প্ৰথমে আমি কি কৰিব লাগিব চাওক, ৰুট অফৰ ভিতৰত যি সংখ্যা আছে আমি এইবোৰ যোগ কৰি যাম। 2 plus 5 ओके ইয়াতে কিমান দিয়া আছে 2 আৰু 5 দিয়া আছে সেই কাৰণে 2 আৰু 5 আমি কি কৰিছো যোগ কৰিছো ओके 2 আৰু 5 যোগ কৰিলে কিমান আমি পালো 7 পালো ओके এতিয়া এই স্কয়াৰ ৰুট যে আছে ইয়াতে 2 এই দুইটো কি কৰিব লাগিব আমাৰ মাইনাস কৰিব লাগিব ओके অৰ্থাৎ স্কয়াৰ ৰুটৰ ভিতৰত থকা সংখ্যাবোৰ আমি কি কৰিম প্লাস কৰিম আৰু স্কয়াৰ ৰুটৰ কাৰণে আমি যোগফলৰ পৰা 2 মাইনাস কৰিব লাগিব ओके 7 - 2 কিমান হ'ব 5 আৰু 5 और वर्ग लले किमान है 25 बा 25 और वर्गमूल लले किमान है 5 है ओके एटो हल आंसर। 2 नम्बर तो सक स्क्वायर रूट ऑफ 64 ओके स्क्वायर रूट ऑफ 64 की करिब लागे आमी वर्गमूल उलियाब लागे। याते किमान दि आछे 6 आमी लिखिम 6 तार पिছত किमान दि आछे 4 सो 4 लिखिलो 6 और 4 आमी की करिम जोग करिम ओके जोग करार पिছত आमी पालो 10 ओके किमान पालो 10 पालो। এতিয়া স্কয়াৰ ৰুটৰ কাৰণে আমি কি কৰিব লাগিব -2 কৰিব লাগিব ओके 2 মাইনাস কৰিব লাগিব 10 - 2 কিমান হয় 8 আৰু 8 ৰ বৰ্গ ললে কিমান হ'ব 64 বা 64 ৰ বৰ্গমূল কিমান হয় 8 হয় ओके এইটো হ'ব আমাৰ आंसर। क्वेश्चन नम्बर 3 দিয়া আছে স্কয়াৰ ৰুট অফ 196 ইয়াতে 1 প্লাস কৰিম তাৰ পিছত +9 তাৰ পিছত কিমান হ'ব +6 ओके সো 1 और 9 किमान है 10 और 6 किमान है 16 ओके तो 16 हल एति स्क्वायर रूटर कारण आमी की करिब লাগিব -2 करिब লাগিব ओके सो 16 - 2 किमान हबो 14 सो 196 वर्गमूल किमान हबो 14। एतिया किউব रूट ऑफ 125 स्क्वायर रूट तो आमी बुझि पालो एतिया किউব रूट केनेকৈ अर्थात घनमूल केनेকৈ उलियाब লাগে हेतु आलोचना करिम। किউব रूट ऑफ 125 शॉर्ट ट्रिक्सर जरियते ইয়াতে কিমান আছে ৰুট ওভাৰ স্কয়াৰ কিউব ৰুটৰ ভিতৰত কিমান আছে 1 সো 1 লিখিম প্লাস তাৰ পিছত কিমান দিয়া আছে 2 লিখিলো প্লাস কিমান দিয়া আছে 5 লিখিলো এই গোটেই কিটা আমি কি কৰিম যোগ কৰিম 1 + 2 3 + 5 কিমান হ'ব 8 ओके এতে কিউব ৰুট থকাৰ কাৰণে আমি কি কৰিব লাগিব -3 কৰিব লাগিব ओके আগত কি আছিল স্কয়াৰ ৰুট থকাৰ কাৰণে আমি -2 কৰিছো এতে কিউব ৰুট থকাৰ কাৰণে আমি কি কৰিব লাগিব -3 কৰিব লাগিব ओके सो 8 - 3 কিমান হ'ব 5 আৰু 5 ৰ কিউব কৰিলে কিমান হয় 125 বা 125 ৰ ঘনমূল ললে আমি কি পাও 5 পাও গতিকে এইটো হ'ব আমাৰ आंसर। নাম্বাৰ 5 ত দিয়া আছে কিউব ৰুট অফ 216 ओके এতে আমি কি কৰিম 2 আছে 2 টো লম প্লাস 1 আছে 1 তাৰ পিছত কিমান হ'ব 6 ओके 2 + 1 + 6 এতিয়া 2 1 কিমান হ'ব 3 আৰু 6 কিমান হ'ব 9 এতিয়া 9 ৰ পৰা কি মাইনাস কৰিব লাগিব কিউব ৰুট থকাৰ কাৰণে আমি 3 মাইনাস কৰিম ओके সো 9 - 3 কিমান হ'ব 9 - 3 = 6 অৰ্থাৎ 216 ৰ ঘনমূল কিমান হ'ব 6 এইটো হ'ব আমাৰ आंसर। নাম্বাৰ 6 কিউব ৰুট অফ 343 ইয়াৰ ঘনমূলটো উলিয়াব লাগে ओके ইয়াতে কিমান দিয়া আছে 3 প্লাস 4 प्लस 3 ओके 3 और 4 किमान 7 और 3 जोग करले किमान है 10 पर कि करिब লাগিব -3 माइनस करिब লাগিব 10 - 3 किमान हबो 7 अर्थात 7 और घन लले किमान है 343 बा 343 घनमूल लले किमान हबो 7 सक एनेকৈ कम समयर ভিতৰতে শর্ট ট্রিক্সৰ জৰিয়তে এনেকৈ বৰ্গ আৰু বৰ্গমূল আৰু ঘনমূল উলিয়াব পাৰো কিন্তু আপোনালোকে মনত ৰাখিব সকলোবোৰ সংখ্যাৰ ক্ষেত্ৰত এইটো ট্ৰিক্স প্ৰযোজ্য নহয়। ইয়াতে সাপোজ কিছুমান ৰুট ওভাৰ 81 উলিয়াব লাগে সো ৰুট ওভাৰ 81 ইয়াৰ বৰ্গমূলটো কিমান 9 হ'ব গতিকে আমি 8 লম প্লাস 1 লম এতে স্কয়াৰ ৰুট 2 থাকিব 2 টো মাইনাস কৰিলে এটো নহব গতিকে এইটো কি হ'ব ৰুট ওভাৰ 81 মানে 8 + 1 = 9 এইটো হ'ব आंसर। গতিকে সকলো ক্ষেত্ৰতে নিয়মটো প্ৰযোজ্য নহব পাৰে পাৰ্টিকুলাৰ কিছুমান সংখ্যাৰ ক্ষেত্ৰতে এই নিয়মটো আপোনালোকে ট্ৰাই কৰিব পাৰে। এইবিলাক
আৰু পৰীক্ষাত কম্পিটিটিভ এক্সামত এনেকুৱা টাইপৰে সমাধান কৰোঁতে এনেকুৱা টাইপৰে ভ্যালু আপোনালোকে পাব গতিকে এইবোৰ জনা থকাটো ভাল আপোনালোকে এইবোৰ প্ৰেক্টিছ কৰিব আৰু পৰৱৰ্তী সময়ত আমি এনেকুৱা ধৰণৰ মেথছৰ শৰ্ট ট্ৰিক্সবোৰ আপোনালোকৰ কাৰণে লৈ আহিম যিবোৰ আপোনালোকক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় কৰিব